बाकी की चलिए ना, बाकी तो नहीं जैसे किसे जाएगा। নালাগে পাপা মই চাহ নাখাওঁ চিন্তা কৰাৰ কথা নাই চিন্তাটো থাকিব যাতে কামটো একদম পাৰফেক্ট হয় পক্কা আমি 10 মানে 10 তাৰিখৰ পৰা এটা থাকিম আৰু পুৰি কামটো কি কৰাই দিম দিয়ক আপুনি দিয়ক আপোনাৰ কাগজখন মই ইমান ধুনীয়াকৈ লৈছো কালি পৰহি আপুনি পায়ে যাব একদম আপোনাক মই আপুনি ইমান ৰাতি কষ্ট কৰি আহিছে মই সহায় নকৰাকৈ কেনেকৈ জানো একদম তেতলা পিজুস বাকি মানুহখিনি আমি গুৱাহাটীত মিটিং বা নগাঁৱত মিটিং কৰি ল'ব লাগিব আৰু জিতু তোমাৰ সমষ্টি ইয়াৰ পৰা কিমান দূৰ 10 মিনিট যাব 10-15 কিমান দূৰত 15,000 আপোনাক মাত দিলা আপুনি 15-20লৈকে পাওক আৰু কলিয়াবৰ বুলি ক'লেতো আমাৰ আমবাগান কলিয়াবৰতে সোমালে 25,000 আমাৰ এক হৈ আছে অসমবাসীক প্ৰায় 3 বছৰ আগৰে পৰা মই জনাইছিলোঁ যে কাজিৰঙাৰ ওপৰত 32 কিলোমিটাৰ দৈৰ্ঘ্যৰ এখন এলিভেটেড কৰিডৰ হ'ব যিয়ে কাজিৰঙাৰ বন্যজন্তুক বানপানীৰ সময়ত ৰক্ষা কৰিব আৰু আজি কলিয়াবৰৰ পৰা বোকাখাট যাবলৈ বিশেষকৈ বিভিন্ন ৰেষ্ট্ৰিকশ্যনৰ কাৰণে আমাক 1.5 ঘণ্টাৰ পৰা 2 ঘণ্টা সময় লাগে এই এলিভেটেড কৰিডৰটো হোৱাৰ লগে লগে আমি আধা ঘণ্টাৰ ভিতৰতে কলিয়াবৰৰ পৰা আমি বোকাখাট পাব পাৰিম ইয়াৰ ফলত গুৱাহাটী আৰু যোৰহাটৰ মাজত দৈৰ্ঘ্য 4 ঘণ্টালৈ হ্ৰাস পাব আমাৰ যাতায়াতৰ দৃষ্টিভংগীৰ পৰা আৰু বন্যপ্ৰাণীক ৰক্ষণাবেক্ষণ দিয়াৰ দৃষ্টিভংগীৰ পৰা এইটো এটা যথেষ্ট ডাঙৰ প্ৰজেক্ট অহা 18 তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই প্ৰজেক্টৰ শিলান্যাস কৰিব আৰু এই প্ৰজেক্টৰ বাকি কাম টেণ্ডাৰ আদি ইতিমধ্যে আগবাঢ়ি গৈছে আমি অনুষ্ঠানটো যাতে সুকলমে পাৰ হৈ যায় তাৰ বাবে মই আজি আমাৰ এই পথাৰ মৌচন্দা পথাৰলৈ আহিছিলোঁ যাতে খুব ভাল কৰি অনুষ্ঠানটো আমি কৰিব পাৰোঁ আমাৰ কাৰ্যকৰ্তাসকলকো লগ পালোঁ আৰু আমি আশা কৰোঁ যে সুন্দৰ সভা এখন আমি অনুষ্ঠিত কৰিম আৰু অসমবাসী ৰাইজক দিয়া এই উপহাৰ অসমবাসী ৰাইজে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক নিশ্চিতভাৱে ধন্যবাদ জনাব আমাৰ মানৱ ধৰ্ম সমাজে সদ্ভাৱনা সভা প্ৰত্যেক বছৰে অনুষ্ঠিত কৰে সতপাল মহাৰাজজি তেখেত প্ৰত্যেক বছৰে আহে মোক এই বছৰ আমন্ত্ৰণ জনাইছিলে কিন্তু 7 আৰু 8 তাৰিখে মই ডিব্ৰুগড় লখিমপুৰত থাকিবলগীয়া হ'ব বাবে আহিব নোৱাৰিম সেইবাবে আগতীয়াকৈ তেখেতসকলক মই শুভকামনা জনাই থৈ গ'লো বাকি কেশৱ মহন্ত ডাঙৰীয়া আছে মোৰ হৈ তেখেতে উপস্থিত থাকিব হ'ব এই বিষয়টো প্ৰধানমন্ত্ৰী যোৱাৰ পিছত আমি ये देखिए इधर भी है इधर ये এডিয়াৰিত পালে 9 নে 10ত হ'ব চবক মাত দিলো দেই মই গৈ থাকো কি খবৰ হা মামা সেলফি এটা মামা সেলফি আৰু বেলেগ কি লাগে সামান্য বস্তু কি মাৰা কি
মই মাৰি আছোঁ ধুনীয়া হৈ গ'ল সেলফি এটা উঠিলাম যোৱা উঠিল যোৱা হৈ যাব সেলফি এটা আগতে দিলে আগতে হৈ যাব হ'ব হৈ যাব ঠিকে আছে ক'ত আছিল মই আপোনাক লগে পোৱা নাই গাড়ী লৈ